এই প্ৰথমতে আমাৰ এই ভদ্ৰকুঁৱৰৰ ল'ৰাটো তাৰ চাৰ্টখনকে আলোচনা কৰোঁ। না মোৰটোতো শুনিবই, মোৰটো নুশুনিলে কি হ'ব আৰু। তাৰপিছত এতিয়া চাৰ্টখনত যিটো আছে আপোনালোকৰ নোট কৰিছে চাগে, তাত লগ্ন যিটো আছে, লগ্নৰ ল'ৰাটো মানে ওখ আছে না, হা কোঁৱৰৰ মানে কৈছে লনজিভিটি ঠিক আছে, কিন্তু ট্ৰাবল প্ৰব্লেম সমস্যা কাহানিও শেষ নহয়, সমস্যা থাকিবই। আৰু চেটাৰ্ণ আছে ৰাহু ষ্টাৰত, না ৰাহু আছে 9th, দূৰভ্ৰমণ শিক্ষা হৈ যাব। ৰাহুৱে পাৱাৰফুলি ৰিজাল্টছ দিব জুপিটাৰৰ, ফলস্বৰূপে 2nd, 11 আৰু 5th। গতিকে লাইফত যিটো ইনকাম, ইনকাম ইচ্ছাবিলাক পৰিপূৰ্ণ হৈ যাব, লাক সৌভাগ্য 5th হাউচ সেইখিনি পাই যাব। কিন্তু বোথ আৰ ইনমুভেবল চাইন আৰু 9th আছে, ফলস্বৰূপে জীৱনত পৰিৱৰ্তন কিছু হ'ব, সেইটো এটা কথা। কোঁৱৰৰ ল'ৰাটো ওখ আছে না, ওখ পাতল আছে, এতিয়া শকত হৈছে, শকত হ'লে ঠিকেই আছে, দশাটো চাব লাগিব। তাৰমানে কেলৈ ক'লোঁ, ইয়াত এই লগ্নটো আছে 1 degree 1, ঠিক আছে, মা কি তাৰা, ঠিক আছে, সেইটো এটা কথা। বাকী মানে মুন 6th হাউচৰ লৰ্ড, সি এভিল এছপেক্ট কৰিছে লগ্নৰ ওপৰত, এইটো গণ্ডগোল আছে। অস্থিৰ হ'ব, চঞ্চল হ'ব, বেমাৰ আজাৰবিলাক থাকিব, স্বাস্থ্যটো ৰোগীয়া হ'ব, কাৰণ মুন আছে 6th লৰ্ড, সেইটো অস্থিৰতা অনিশ্চয়তাবিলাক থাকিব, কাৰণ মুনে এভিল এছপেক্ট কৰিছে অভাৰ লগ্ন। Yes or no? সেইটো এটা কথা হৈছে, কৌতূহল থাকিব সেই বস্তুটো। ইয়াত মুন আছে চানত, মুন আছে চানত, চান আছে 5th হাউচ, 5th হাউচৰ লৰ্ড আছে। ৰ'ব, আৰু কোনোবা এজন আহিছে, মই বহাই লওঁ, ঠিক আছে। মুন আছে চান ষ্টাৰ, চান আছে 5th আৰু 7th, বুজিছেনে? 5th হাউচে লভ এফেয়াৰ্ছ, 7th হাউচে হৈছে পাৰ্টনাৰ, গতিকে বি কেয়াৰফুল, লভ এফেয়াৰ্ছ আৰু মানে বিবাহ এনেকুৱা কাৰণত মানে জীৱনটো নষ্ট কৰিব, নহয় জানো? তাৰ কাৰণে খেলি মেলি হ'ব তাৰ, কাৰণ মুনৰ কামটো হৈছে খেলি মেলি, ডিজিজ। আৰু 5th আৰু 7th মানে মেৰিড লাইফৰ সেইটো বুজায়। সেইটোত কি হয়, পাৰ্টনাৰ ছোৱালী মাইকী ভাল পায়ো হ'ব পাৰে, সেইটো কথাটো সি দেখাইছে। আৰু মুন আছে 3rd পৰা, অস্থিৰতা অনিশ্চয়তাবিলাক বেছি বৃদ্ধি পাব, সেইটো লগ্নৰ ওপৰত বেয়া প্ৰভাৱ পেলাই আছে, সেইটো হ'ল কথা। ছুটি শিক্ষাটো আছে 4th and 9th লৰ্ড, বোথ আৰ ভেনাছ,
4 আৰু 9 ৰ দুটা আছে দুইটাই হৈছে ভেনাস বহি আছে হা ভেনাস টু ক'ত বহি আছে 6th হাউসত ঠিক আছে ভেনাস বহি আছে 6th হাউসত Saturn কনস্টেলেশনত 1st 12 and 8 6th হাউসত গটিকে এডুকেশন টু বৰ ভাল নহব প্রবলেম ট্রাবল বিলাক হ'ব মানে সাফিসিয়েন্ট এডুকেশন নহয় কিন্তু 6th হাউসত থকাৰ কাৰণে যদি প্রফেশনাল কোর্স কৰা যায় তেতিয়ালে বেটাৰ প্রফেশনাল কোর্স হ'ব কাৰণ কৈছে নহয় লাইফত প্রবলেম ট্রাবল হ'ব বুলি বাধা সমস্যা হোৱা হ'ব বুলি কৈছে নে লগ্ন লৰ্ডে গটিকে সেই প্ৰবলেমটো তাত ওলাব তাৰ মানে লিমিটেড এডুকেশন professional courses base clear ঠিক আছে তাৰ পিছত আমি ইনকামটো চাম নহয় জানো এটা লাইনটোহে বিচাৰিব লাগিব এটো ক'ত যাব লাগে লাইনটো কি হ'ব সেকেন্ড লৰ্ড আছে জুপিটাৰ আছে ইন 5th है ना মানে প্রফেশনাল এডুকেশন কি কয় ইনকামৰ কাৰণে ঠিক নহয় হিমান কিন্তু জুপিটাৰ ঠিক সানৰ লগত আছে আৰু ৰাহুস কনস্টেলেশনত আছে है ना ৰাহু ক'ত আছে 9th ৰাহু মানে কোন আকৌ জুপিটাৰ তাৰ মানে 2nd 11 আৰু 5th ঠিক আছে মানে জুপিটাৰ মানে ধৰক জুপিটাৰ কনস্টেলেশনতে আছে তাৰ মানে কি হল যে 5th হাউস আৰু 9th হাউস ঠিক আছে 5th হাউস আৰু 9th হাউসে ঘৰৰ পৰা দূৰত 5th হাউসে এডভাইজাৰ ঠিক আছে 2nd হাউসে ইনকাম বা ফাইনান্স 11th হাউসে ডিজায়াৰ ফুলফিলমেন্ট আৰু সানৰ লগত আছে এইগিটা যদি আটাইগিটা মিক্স কৰি পেলোৱা যায় তেতিয়ালে হেতু ক'ব পাৰি যে মানে এডভাইজাৰ হিচাপত এডমিনিষ্ট্ৰেশন হিচাপত মেনেজাৰ হিচাপত মেনেজমেন্টৰ হিচাপত কি কৰিব ব্যক্তিয়ে কৰ্ম কৰিব হা বুঝনে কথাটো তাৰ মানে কোনো মানে এটো কৈছে মেনেজাৰ কাৰণ জুপিটাৰে অথৰিটি বুজায় 5th হাউসে কনসালটেশনটো বুজায় 9th হাউসে হেতু বুজায় আৰু হ'ব পাৰে ইন্টারেস্ট এস্ট্রোলজিটো কাৰণ Saturn আছে 8ত ৰাহু আছে 9ত জুপিটাৰ 2nd 5th and 2nd ঠিক আছে আৰু এটা বস্তু এখিনি ভাল আছে কি জুপিটাৰে 5th হাউসৰ পৰা লগ্নৰ লৰ্ড আৰু Saturনৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিছে হেতু বৰ আটাইকে মানে এটা ষ্ট্ৰং পইণ্ট মানে গুৰুৰ কৃপাত আৰু আশীৰ্বাদ লাইফ ব্যালেন্স হৈ যাব বুজিলে কাৰণ জুপিটাৰ 5th হাউসত পুণ্য জুপিটাৰ হৈছে গুৰু ডিভাইন হেতে লগ্নৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিছে না ব্যক্তিক আৰু Saturনৰ ওপৰত তাৰ মানে গুৰুক তেনেকুৱা গুৰুস্থানীয় শিক্ষা বা তেনেকুৱা পূৰ্ব পুণ্য যদি গুৰুক ধৰা যায় লাইফ ব্যালেন্স হৈ যাব নিহিলে বুজিলে কুছ কিন্তু এটা বস্তু হল কি শুনক এটা বস্তু হল কি জুপিটাৰ 5th হাউসত 9th হাউসত ৰাহুস কনস্টেলেশন 9th আছে জুপিটাৰে এভিল এসপেক্ট কৰিছে 2ndৰ ওপৰত গটিকে পইচাৰ কাৰণে বহুত ঘুৰিব ফুৰিব লাগিব কাৰণ 9 হৈছে ঘুৰিব ফুৰিব ঠিক আছে আৰু যেহেতু জুপিটাৰে 2nd হাউসৰ ওপৰত এসপেক্ট কৰিছে নিজৰ এভিল এসপেক্ট ফলস্বৰূপে বেংক ব্যালেন্স মানে নাথাকিব ফাইনান্সিয়ালি সদায় ক্ৰাইসিস আৰু ডেফিসিয়েন্সি থাকিব নহয় জানো মানে দ্যাটস দ্য সায়েন্স এন্ড মানে লজিক হা হেতু হল কথাটো
আৰু অন্যহাতে এটা কথা মন কৰিবলগীয়া জুপিটাৰ যদি ষ্ট্ৰং হয় গুৰুত তেতিয়াহ'লে 8 হাউচৰ ওপৰত এভিল এসপেক্ট কৰিবলৈ ল'ব তাৰমানে বেয়াটো সি বন্ধ কৰি দিব আৰু বাকিবিলাক খুল খুৱাই দিব কিবা বুজিছে হা বেৰিসপেক্ট কৰিছে ফলস্বৰূপে গুৰু ষ্ট্ৰং হৈ গ'লে যিবিলাক বাধা সমস্যা হোৱাবিলাক নাইকিয়া হৈ যাব আৰু ইফালে লগ্ন আৰু লগ্নৰ ওপৰত বেনিফিকেল এসপেক্ট কৰিব লাগিছে ফলস্বৰূপে লাইফত ফুলনা পূৰণ কৰি দিব হ্যাঁ আপোনাৰ এই বছৰৰ ওপৰত এভিল এসপেক্ট কৰাৰ কাৰণে আপোনাৰ ভাল ৰিজাল্ট দিব বেয়াবোৰ বন্ধ কৰি দিব সি है ना বেয়াবোৰ জুপিটাৰে মাৰ্ডাৰ কৰি দিব এটো হৈছে মেইন কথা গতিকে তাত আহিব তাৰমানে এটো কি হৈ গ'ল আপোনাৰ যেটো আছে না বেংক এটো বিজনেস এডমিনিষ্ট্ৰেচন বিজনেস ম্যানেজমেন্ট হ্যাঁ বুঝলে এটো তেতিয়াহে কোনো ক্ষেত্ৰত মানে হেৰি হ'ব আৰু এটা কথা হ'ল কি প্ৰায় জুপিটাৰ সানৰ লগত আছে 7 হাউসত গতিকে এটা ভাল কোনোবা কোম্পানী বা এনেকুৱাত হ'ব হা গতিকে হেতু কৰিব লাগিব আৰু এটা কথা মন কৰিবলগীয়া চাব যে সব ইন্টাৰলিংক বনি গৈছে ইনকাম है ना ইনকাম এডুকেশন আৰু লগ্ন আটাইকেইটা কোড আছে আপোনাৰ 9 আৰু ৰাহু দ্যাট মিন্স জুপিটাৰ তাৰ লগত লিংক বনি গৈছে হয়নে লিংক বনি গৈছে ঠিক আছে গতিকে হেতু হল কথা আৰু বৰ্তমান চলি আছে মঙ্গলৰ দশা বৃহস্পতি অনন্তৰ দশা জুপিটাৰ হ্যাঁ জুপিটাৰ সাপে চলি আছে এটো আপোনাৰ জুনৰ পৰা আৰম্ভ হৈছে না 2026 লৈকে মাৰ্চৰ সিগনিফিকেশন কি আছে 3rd 10th है ना মার্চ কোড আছে 4th আৰু মার্চ আছে ওন কনস্টেলেশন আৰু মার্চ ইয়াত আহি আছে 1st and 5th লৰ্ড ফাৰ্স্ট আৰু 5th ষ্টাৰ লৰ্ড হিচাপত আছে তাৰ মানে কৈছে যে এডুকেশনটো বৰ্তমান ভালে বেয়া নহয় তাৰ লগ খংৰাগ বিলাক আছে জেড অলপ আছে কাৰণ মঙ্গলৰ নক্ষত্ৰ নাথাকিব কেলে মঙ্গলৰ দশা চলি আছে মঙ্গলৰ হে নাথাকিব কেলে থাকিবই আৰু ইয়াৰ পিছত আহিলে জুপিটাৰ আছে জুপিটাৰ লৰ্ড আছে 2nd 11 আছে 5th ঠিক আছে আৰু ৰিজাল্ট কৰি দিলে কি 9 দিলে আৰু ষ্টাৰ লৰ্ড জুপিটাৰ আছে 6th है ना ষ্টাৰ লৰ্ড 6 আছে তাৰ মানে শিক্ষাটো পঢ়াটো তাৰ বেয়া নহয় ভালেই আছে এতিয়া ৰাইট পঢ়াটো ভাল বেয়া নহয় ঠিকই আছে মানুটো ঠিকই আছে খালি 5th আৰু 5th 11 কোৱাৰ কাৰণে এইবিলাক গান বাজনা হেৰি ইলেক্ট্ৰিকেল এনেকুৱা বিলাকত তাৰ ইন্টাৰেষ্টটো বেছি বাহিৰ হেনা মোবাইল যন্ত্ৰপাতি গাড়ী মটৰ এইবিলাকৰ ইন্টাৰেষ্টটো বেছি মেচিন হেৰি কাৰেন্ট বিদ্যুৎ কিবা কিবি বনোৱা মেলা কৰাত এইবিলাকত ইন্টাৰেষ্ট বেছি থাকিব বেছি স্যাৰ মাকৰ স্বাস্থ্য ভাল নাই মাকৰ অলপমান ভাল নাই স্যাৰ এতিয়াতো বেয়া হৈছে কাৰণ 4th আৰু 11 লাগি আছে না 4th is murder 11 is dangerous for mother's ill health আৰু 5th is 2nd है ना हेतु কথা ঠিক আছে আৰু বেটাৰো স্বাস্থ্য ভাল নাথাকে হ্যাঁ জ্বৰ পানী লগা সৰ্দি টাইপৰ প্ৰবলেম থাকিব লিভাৰ ইনডাইজেশনৰ প্ৰবলেম থাকিব কেলে
মুন 6 লৰ্ডে এক্সপেক্ট কৰিছে লগ্নৰ ওপৰত মুনৰ কাৰক হৈছে কি পাই লগে সৰ্দি জ্বৰ আৰু জুপিটাৰ আছে ৰাহুস কনস্টেলেশন ৰাহু আছে 9th গটিকে জুপিটাৰ আছে 5th হাউসত দ্যাট মিন্স যেটো কয় লিভাৰ পেট আৰু ৰাহু হৈছে বদহজম ইনডাইজেশনস নহয় জানো আৰু ইয়াত যেটো আছে লিব্ৰা সাইনত গটিকে সালৰ অলপ প্ৰবলেম ওলাব খৰখজুটি টাইপৰ নহয় জানো হয় হয় স্যার আরে হয় স্যার আর নহয় স্যার তো কোনো কথাই না থাকে ইয়া সালৰ প্ৰবলেম হৈ থাকে আৰু হেতুই এন্টাৰটেইনমেন্ট আৰু এমিউজমেন্ট বিলাসী মন হেকানে লক্ষ্যৰ পৰা কিছু ভ্ৰমিত হ'ব ঠিক আছে তাৰ পিছত এটুটো আপোনাৰ 2026 ৰ মে তাৰ পিছত জুনৰ পিছত আহিব সেটাৰ্ন ভুক্তি শনিৰ অন্তৰ্দশা হেনা সেটাৰ্ন সিগনিফিকেটৰ কি আছে ফাৰ্স্ট 12 8 in 9th ঠিক আছে 8 9 ফাৰ্স্ট তাৰ মানে ফাৰ্স্ট আৰু ইয়াত তেতিয়া অলপ বেমাৰটো ঠিক হ'ব কিন্তু খোৱা বোৱা বিলাক খেলিমেলি হ'ব মানুহটো খিনাই যাব আৰু এক্সিডেন্ট দুৰ্ঘটনা হয় হস্পিটেলাইজেশনৰ কথা কৈছে 40-12 আৰু মাকৰ স্বাস্থ্য বেয়াই থাকিব আৰু বেছি সমস্যা বিলাক তেতিয়া বেছি হ'ব পঢ়া ক্ষেত্ৰত দেই হেতু সময়ত তাৰ মানে যিকোনো প্ৰকাৰে হেতু অলপ ড্ৰপ হ'ব বিচলিত হ'ব হলো পঢ়াটো চলি থাকিব পৰীক্ষাৰ সময়ত সমস্যা বিলাক হ'ব আৰু এলাহ পলম হ'বলৈ ল'ব গম পাইছে নে এলাহ পলম হ'বলৈ ল'ব কাৰণ সেটাৰ্ন হৈছে লেজি প্লেনেট আৰু হি আছে ৰাহুস কনস্টেলেশন দৈত্য গীতাটো ধুদ আছে না হ্যাঁ কথাটো হৈছে হেতু আৰু ই অলপ লেজি আছে হবই লাগিব কাৰণ সেটাৰ্নটো তাৰ জন্মতে লাগি আহিছে না লেজি সেটাৰ্নটো 8th হাউসত আছে না লেজি আৰু হি ৰাহুস কনস্টেলেশনত আছে ৰাহুটো এনেও ধুদ আছে না হ্যাঁ অসুৰক যুদ্ধ কৰিবলৈ ঢোল বজাব লাগিব এটকৈ গুৰুৱে পুৰা আহি কৰিবলৈ তেতিয়াই যাব এটি হেতু হৈছে কথাটো গটিকে আপোনাৰ 2026 মে জুনৰ ফাৰ্স্ট উইকৰ স্যাটাৰডে মিঠাতেল দান দিয়াটো অনিবাৰ্য সেটাৰ্ন ঠিক আছে আৰু ইয়াৰ উপায় দুটা এটা হৈছে চন্দ্ৰৰ কাৰণে মুনষ্টন আনটো হৈছে গোমেট গটিকে এই দুটা পিনাই দিয়ক সুমন্ত হৈ যাব এতিয়া মুক্তা এটা পিধি আছে স্যাৰ মুক্তা এই গোমেট পিনা নাই গোমেট নাই পিনা গোমেটটো আনিম বুলি ভাবি আছো মই আপোনাৰ ভাবিহে আছে হৈ যাব মই ইয়াত চাই পিনি মই গোমেটটো পাই থৈছো কিন্তু আপোনাৰ লগত এইখিনি পাতি পিনিয়ে মই আনিম বুলি ভাবি আছিলো সব মোৰ ল'ছালি গিটাও সব একেই হ'ব লাগিব সেয়া কো পাইব লাগিব বোলে কাবাৰ লগত মিল আছে তেহে হ'ব তেহে সমস্যা সমাধান নহ'ব নহ'লে নহ'ব গতিকে আপোনাৰ সব কাম কৰি দিলো আগতে পঢ়ি মেলি এইটো ইনকামটো কৰি লওক তাৰপিছত শাদী বিয়াহ ল'ৰা ছোৱালী সব বনাব লাগিব পিছত ঠিক আছে হৈ যাব কিবা সুধিবলৈ থাকিলে সুধিব পাৰে নো মেটাৰ জুপিটাৰ 11 হাউস আৰু 2 নম্বৰ হাউসটোৰ ওপৰত বেড এসপেক্ট কৰিছে কিন্তু এটা নিজৰ ঘৰে কোলে গলা
জুপিটাৰ ঘৰ বিচাৰি গ'লা নি জুপিটাৰ 9 হাউস আৰু সেকেন্ড হাউসৰ ওপৰত বেড এক্সপেক্ট কৰিছে কিন্তু হেকিটা স্যাৰ নিজৰ ঘৰে তোমাৰ নিজৰ ঘৰত নিজৰ টিভি বেডিং মোবাইল ভাঙিব নোৱাৰিবা নি হে বেলেগ মানুহ নালাগে নহয় হে হেতু হৈছে কথাটো যিয়েই নহওক হেতু এডভাৰ্স এসপেক্ট থাকিলে হেতু ঘৰত হি এডভাৰ্স কৰিবই তাৰ নিজৰ হলেতো আৰু বেছিয়ে প্ৰবলেম না বেছিয়ে প্ৰবলেম রুল ইউনিভার্সাল হায়ার এডুকেশন 9 হাউসও খুব হেনাছে মানে নিজৰে একে আছে গটে হেটো আপোনাৰ প্ৰফেশনাল হাই সেকেন্ডাৰী পাস কৰাৰ পিছত এই প্ৰফেশনাল কোর্সত গুছি যাব লাগিব প্ৰফেশনাল পাব লাগিব হয় মানে হেতু কৈ আছে না প্ৰফেশনাল কোর্স আৰু এমবিএ যিবিলাক হয় না যেটো বিজনেস ম্যানেজমেন্ট নে কি কয় না হেতু হেবিলাকটো তো প্ৰফেশনাল কোর্স আছে হেবিলাক কইলে ম্যানেজারশিপ হেৰি কৰিব পাৰিব না এটো এডমিনিষ্ট্ৰেচনত যিবিলাক থাকে হেবোৰ ম্যানেজাৰ কোৱা যায় ম্যানেজমেন্ট যি ম্যানেজমেন্ট কৰে হি ম্যানেজাৰ হ'ল হেনা হে বস্তুটো হয় কথাটো হল এনে ধৰণৰ